birthday to you. Happy birthday to you. নিজৰ সুখৰ কাৰণে আজি পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈছে আপুনি সুখ বিচাৰি আপোনালোকৰ সন্তান যিবোৰ আপোনালোকে জন্ম দিছে বা তেওঁলোকক লালন পালন কৰাৰ বা ডাঙৰ মানুহৰ বনাৰ সপোন লৈ পিতৃ মাতৃক গাঁৱত অকলশৰীয়াকৈ থৈ বৃদ্ধাশ্ৰমত অকলশৰীয়াকৈ থৈ আপোনালোকে লণ্ডনত নিজৰ পুত্ৰক পঢ়ুৱাবলৈ নিজৰ পুত্ৰক মানুহ বনাবলৈ আপোনালোকে নিজে লাভ বিলাসত জীৱন যাপন কটাবলৈ আপোনালোকে যে বিদেশত আছে বা বিভিন্ন ঠাইত আছে এবাৰ আপোনালোকে চিন্তা কৰক যে সেই পিতৃগৰাকীও কিন্তু আপোনাৰে দেউতা আছিল সন্তান হিচাপে আপুনি আপোনাৰ ওপৰত তেওঁলোকৰ যথেষ্ট আশা আছিল কিন্তু সেই আশা আপোনালোকে নিৰখা কৰি সেই পিতৃ মাতৃক আপোনালোকে পেলাই দিলে বৃদ্ধাশ্ৰমত কিন্তু তেনে ঘটনা কিন্তু আপোনাৰ লগতো হ'ব পাৰে আপোনাৰ পুত্ৰ আপোনাৰ ছোৱালীয়ে কিন্তু ডাঙৰ মানুহ হৈ আধুনিক শিক্ষাৰে শিক্ষিত হৈ কিন্তু আপোনাকো সেই বৃদ্ধাশ্ৰমত থৈ অহাৰ পৰিবেশ এটা হ'ব পাৰে গতিকে এতিয়াই সজাগ হওক যে পিতৃ মাতৃ কেতিয়াও পৰ হ'ব নোৱাৰে তেওঁলোক হৈছে পৃথিৱীত আটাইতকৈ আপোন মানুহ আজি কোনোবাই পত্নীৰ প্ৰেমত পৰি কোনোবাই সংসাৰৰ মায়াত পৰি পিতৃ মাতৃক পেলাই থৈ গৈছে আটাইতকৈ আপোন মানুহজনক পেলাই থৈ গৈছে আজি আমি দেখিছো বহুতো সংসাৰ ধ্বংস হয় বহুতো বৈবাহিক সংসাৰ ধ্বংস হৈ যায় এই বৈবাহিক যে সম্পৰ্ক আছে সেই সম্পৰ্কটো কিমান দূৰ স্থায়ী আজিৰ যুগত সাংঘাতিকভাৱে বিচ্ছেদ ঘটে ডিভোৰ্চ হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে এই বৈবাহিক বা স্বামী স্ত্ৰীৰ যি সম্পৰ্ক এই সম্পৰ্কতকৈ যে বেছি গুৰুত্বপূৰ্ণ বা বেছি আপোন সম্পৰ্ক হৈছে পিতৃ মাতৃ সন্তান এগৰাকী যিমানেই দুৰ্ভোগত নভোগ কিয় যিমানেই বেমাৰ আজাৰত নভোগক কিয় যিমানেই কষ্টৰ মাজেৰে দিন অতিবাহিত নকৰক কিয় এনেকুৱা নজিৰ নাই যে কোনোবা সন্তানক পিতৃ মাতৃয়ে পেলাই দিছে কিন্তু পত্নীয়ে কিন্তু আজিৰ যুগত স্বামীৰ ইনকাম কমি গ'লে এনেকুৱা নজিৰ সমাজত আছে সেই পত্নীয়ে থৈ বেলেগৰ লগত গুচি যোৱাৰ নজিৰ আছে গতিকে আজিৰ দিনত সম্পৰ্কটো কি আজি বুজি পাব লাগিব পিতৃ মাতৃৰ সম্পৰ্কটো কিমান গহীন গম্ভীৰ আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কটো কিমান গম্ভীৰ এইখিনি কথা হৃদয়ংগম কৰিবলৈ বিশ্ববাসী অসমবাসী আৰু বৰপেটা জিলাবাসী বা সমগ্ৰ মানৱ জাতিক মই আহ্বান জনাইছোঁ আহক সম্পৰ্ক পিতৃ মাতৃৰ সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ স্বামী স্ত্ৰীৰ সম্পৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ সকলোকে সামূহিকভাৱে লৈ এক বৃহৎ আকাৰে আমি যদি এখন সোণৰ সংসাৰ গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ আমি সকলোৱে সুখত থাকিব পাৰিম এই পৃথিৱীখন শান্তিৰে মানুহখিনি জীয়াই থাকিব পাৰোঁ কোনো এজন ব্যক্তি যাতে আপোন ঘৰ বা বৃদ্ধাশ্ৰমত যাবলগীয়া নহয় তাৰ কামনা কৰি মোৰ কথাখিনি মই সামৰিছোঁ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678
938081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী।